আজি মই কুকুৰে কামোৰা বা ডগ বাইটিঙৰ ওপৰত অলপ কম বুলি ভাবিছোঁ যে নিউজ এটা পাইছিলোঁ যে এজন মানুহক এই যোৱা নৱেম্বৰ মাহত কুকুৰে কামুৰিলে মানে ষ্ট্ৰীট ডগে তাৰপিছত তেওঁ তাৰ প্ৰতিষেধক বেজী যিটো আমি এণ্টি ৰেবিজ ভেকচিন বুলি কওঁ সেইটোও ল'লে কিন্তু এই মাহৰ ফেব্ৰুৱাৰী মাহত এই বছৰ ফেব্ৰুৱাৰী মাহত ৩-৪ তাৰিখে তেওঁ চিমটমছ ডেভেলপ কৰিলে আৰু ১-২ দিনৰ ভিতৰতে মানুহজনৰ মৃত্যু হ'ল। এতিয়া কথা হৈছে কি যদি তেওঁ এণ্টি ৰেবিজ ভেকচিন লৈছিলে তেতিয়াহ'লে তেখেত মৃত্যু কেনেকৈ হ'ল আৰু দ্বিতীয় কথাটো হৈছে অৱশ্যে ডক্টৰসকল চিয়'ৰ নহয় যে তেওঁৰ এণ্টি ৰেবিজ ভেকচিনৰ কোৰ্চটো তেওঁ সম্পূৰ্ণৰূপে কমপ্লিট কৰিছিলে নাই। আৰু দ্বিতীয় কেছ এটা হ'ল মোৰ ফ্ৰেণ্ড এজনীয়ে শ্বেয়াৰ কৰিছিলে যে এগৰাকী ৰিটায়াৰ্ড IAS অফিচাৰ ছোৱালী তেওঁ পেট ডগে কামুৰিছিলে কিন্তু আজি 4 মাহ পিছত তেওঁ ৰেবিছৰ চিমটমছ দেখা দি তেওঁ মৃত্যুমুখত পৰিলে। এতিয়া পেট ডগটো কমপ্লিটলি ভেকচিনেটেড বুলি কৈছে কিন্তু এই কথাটো বাৰে বাৰে আহে যে ভেকচিন লোৱাৰ পিছতো আৰু ভেকচিনেটেড ডগে কামোৰাৰ পিছতো আমাৰ ৰেবিজ বা জলাতংক ৰোগটো কেনেকৈ হ'ব পাৰে। এতিয়া আৰু এটা কথা ইয়াতে চবচে চিন্তনীয় হৈছে যে বিভিন্ন সময়ত যিসকল কুকুৰ ভাল পোৱা লোক বা যিবিলাক আমি কুকুৰ মৰম কৰি ভাল পাওঁ তেওঁলোকে আমি কেতিয়াবা কুকুৰ ৰাস্তাত দেখিলে মৰম কৰোঁ আৰু কেতিয়াবা কি হয় আমাৰ হাতত আমি গম নোপোৱাকৈ আমাৰ হাতত ক'ৰবাত আমাৰ নেদেখা কিছুমান ঘাঁ থাকিব পাৰে, ওন থাকিব পাৰে, কেতিয়াবা আপোনাক পিনে খুচিব পাৰে, কেতিয়াবা ব্লেডে ক'ৰবাত কাটিব পাৰে বা কেতিয়াবা আমি ক'ৰবাত নজনাকৈ দুখ পাব পাৰোঁ। তেতিয়া আমাৰ হাতৰ স্কিনটো অ'পেন হৈ থাকে আৰু যেতিয়া স্কিনটো অ'পেন হৈ থাকে আৰু যেতিয়া কুকুৰটো তাত চেলেকি দিয়ে যিহেতু লেলাৱটি বা চেলাইভাত ৰেবিছৰ ভাইৰাছটো সেই চেলাইভাতে থাকে তেতিয়াহ'লে চেলাইভাৰ পৰা গৈ সেই অ'পেন ঘাঁডোখৰত হয়তো সোমাই যাব পাৰে আৰু তেতিয়া কি হ'ব আমি আৰু গম নাপাম কুকুৰে যে চেলেকিউতে যে আপোনাৰ ৰেবিছ সোমাইছে কামুৰিলেতো মানুহে গম পায় কিন্তু চেলেকিলে যে বডিত ৰেবিছ সোমাই গৈছে সেইটোতো মানুহে গমো নাপাব আৰু এই যে ভাইৰাছটো ইনকিউবেশ্যন পিৰিয়ডটো মানে ভাইৰাছটো কিমান দিনৰ পিছত লক্ষণটো দেখা দিব পাৰে সেইটো কেতিয়াবা 7 দিনো হ'ব পাৰে, কেতিয়াবা 1 মাহো হ'ব পাৰে, 3 মাহো হ'ব পাৰে, কেতিয়াবা 5-6 মাহ পৰ্যন্ত যাব পাৰে আৰু এবাৰ যদি লক্ষণে দেখা দিয়ে তেতিয়াহ'লে আৰু তাত বাচিবলৈ কোনো ধৰণৰ উপায় নাথাকে। গতিকে আমাৰ সৰু ল'ৰা ছোৱালীবোৰ যিবোৰে কুকুৰ দেখিলে ৰ'ব নোৱাৰে গৈ খুব মৰম কৰে আৰু কুকুৰে তেতিয়া চেলেকি দিয়ে সিহঁতৰো ভাল লাগে চেলেকি দিয়ে সদায় এনেকুৱা নহ'ব পাৰে বা যদি এনেকুৱা হয় এইটো খুব বিপদজনক।